Hello everyone, আজি হৈছে পুনৰ আলোচনা নামৰ পাৰ্ট 2 লেকচাৰ নম্বৰ 3 ঠিক আছে লেকচাৰ নম্বৰ 3 আমি লেকচাৰ নম্বৰ 2 কি ডিসকাস কৰিছিলো লেকচাৰ নম্বৰ 2 আমি ডিসকাস কৰিছিলো যে গণিতীয় মৌলিক প্ৰক্ৰিয়া এখিনি কথা আমি ডিসকাস কৰিছিলো মানে a + 0 = a মানে যিখিনি ফৰ্মুলা আছিল হেখিনি আমি ডিসকাস কৰিছিলো তাৰ পিছত কিছুমান ইম্পৰ্টেন্ট পইণ্টছ ডিসকাস কৰিছিলো আজি আমি পেজ নম্বৰ 5 ত যিখিনি দিয়া আছে হেখিনি আমি ডিসকাস কৰিম ঠিক আছে সো আজি আমি এই ভিডিওটো পেজ নম্বৰ 5 ত থকা ইম্পৰ্টেন্ট পইণ্টছ কেটা ডিসকাস কৰিম অৰ্থাৎ কি দিয়া আছে ইয়াত দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশ p/q লৈ আৰু তাৰ বিপৰীত প্ৰক্ৰিয়া মানে দশমিক ভগ্নাংশৰ পৰা p/q লৈ ৰূপান্তৰ কৰা বা p/q ৰ পৰা দশমিক ভগ্নাংশলৈ ৰূপান্তৰ কৰা যিখিনি নিয়ম হেখিনি আমি আজি এই ভিডিওটো ডিসকাস কৰিম আৰু নেক্সট পইণ্টত কি দিয়া আছে পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ p/q আৰ্হিলৈ পৰিৱৰ্তন ঠিক আছে কনভাৰ্সন অফ ৰিপিটিং ডেসিমেল ফ্ৰেকশন টু p/q ফৰ্ম মানে ৰিপিটিং ডেসিমেলত থকা যিবোৰ নাম্বাৰ আছে সেইবোৰক আমি কি দৰে p/q লৈ ৰূপান্তৰ কৰিব পাৰো হেখিনি আমি আজি এই ভিডিওটো ডিসকাস কৰিম ঠিক আছে এতিয়া এইখিনি পইণ্ট ডিসকাস কৰাৰ আগত প্ৰথমে আমি জানি ল'ব লাগিব যে পৰিমেয় সংখ্যাক দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পৰাকৈ কেইটা ভাগত ভাগ কৰিব পাৰি পৰিমেয় সংখ্যাক দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পৰাকৈ দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথমটো কি হয় প্ৰথমটো হৈছে পৰিসমাপ্ত অৰ্থাৎ টাৰ্মিনেটিং ঠিক আছে আৰু দুই নম্বৰটো হৈছে পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত অৰ্থাৎ নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ঠিক আছে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ঠিক আছে সো এখিনি আমি বোৰ্ডত আমি ডিসকাস কৰি লওঁ বোৰ্ডত আমি ডিসকাস কৰিলে আমাৰ ক্লিয়াৰ হৈ যাব মানে মই কৈছো যে পৰিমেয় সংখ্যাক দশমিক বিস্তৃত প্ৰকাশ কৰিব পৰাকৈ কেইটা ভাগত ভাগ কৰিব পাৰি পৰিমেয় সংখ্যাক দশমিক বিস্তৃত প্ৰকাশ কৰিব পৰাকৈ কেইটা ভাগত ভাগ কৰিব পাৰি সো এইটো হৈছে পৰিমেয় সংখ্যা ঠিক আছে আমি জানো যে পৰিমেয় সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো হয়নে আমি আৰু এটা ডেফিনেশন জানো পৰিমেয় সংখ্যাৰ যে পৰিমেয় সংখ্যাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু অপৰিমেয় সংখ্যাবোৰক p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি ঠিক আছে পৰিমেয় সংখ্যাবোৰক আমি কি আকাৰত প্ৰকাশ কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো ঠিক আছে p/q আকাৰত আমি প্ৰকাশ কৰিব পাৰো ঠিক আছে আৰু পৰিমেয় সংখ্যাক ইংৰাজী কি আখৰে খুচুৱা হয় q আখৰে খুচুৱা হয় ঠিক আছে আমি q আখৰে পৰিমেয় সংখ্যা খুচাব পাৰো এতিয়া পৰিমেয় সংখ্যাক দশমিক বিস্তৃতিত প্ৰকাশ কৰিব পৰাকৈ দুটা ভাগত ভাগ কৰিব পাৰি অৰ্থাৎ প্ৰথমটো হৈছে পৰিসমাপ্ত ঠিক আছে পৰিসমাপ্ত অৰ্থাৎ কি হয় ইয়াক কি কোৱা হয় ইংৰাজীত টাৰ্মিনেটিং মানে কি পৰিসমাপ্ত আৰু দ্বিতীয়টো হৈছে পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত ঠিক আছে নে পুনৰাবৃত্ত আৰু ইয়াক ইংৰাজীত কি বুলি কোৱা হয় নন টাৰ্মিনেটিং বুলি কোৱা হয় নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং ঠিক আছে নে ৰিপিটিং মানে এইটোৱে কি বুজাইছে নন টাৰ্মিনেটিং মানে কি বুজাইছে অপৰিসমাপ্ত মানে শেষ নহয় আৰু ৰিপিটিং মানে কি বুজাইছে ৰিপিট হৈ গৈ থাকে ঠিক আছে এটো আমি এক্সাম্পলৰ সহায়ত বুজি লওঁ এতিয়া এইবোৰ আমি এক্সাম্পলৰ সহায়ত বুজিলে আৰু বেছি ভালদৰে ক্লিয়াৰ হ'ব ঠিক আছে আৰু বেছি ভালদৰে ক্লিয়াৰ হ'ব সো প্ৰথমে আমি জানি লওঁ যে পৰিসমাপ্ত বা টাৰ্মিনেটিং কি বুজাইছে পৰিমেয় সংখ্যাৰ কিছুমান সংখ্যা আমি কি কৰিব পাৰো পৰিসমাপ্ত কৰিব পাৰো দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে তাৰে কিছুমান সংখ্যা কি হয় পৰিসমাপ্ত হয় আৰু কিছুমান কি হয় পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্তি হয় যেনে ফৰ এক্সাম্পল ইয়াৰ আমি এক্সাম্পল হিচাপে লওঁ পৰিসমাপ্তৰ যিকেইটা এক্সাম্পল সেইবোৰ হৈছে এনে ধৰণৰ 2.43 এইটো এটা পৰিসমাপ্ত হয় মানে দশমিকৰ পিছত থকা সংখ্যাকেইটা শেষ হৈ গৈছে সেইটোৱে ৰিপিট হৈ গৈ থকা নাই যেনে 5.1 ঠিক আছে 5.0 এইবোৰ আৰু কি আৰু 6.34 এনে ধৰণৰ সংখ্যাবোৰক আমি কি বুলি কওঁ পৰিসমাপ্ত বুলি কওঁ মানে কি হয় p/q আকাৰত প্ৰকাশ কৰিব পাৰি পৰিমেয় সংখ্যাবোৰটো p/q আকাৰত প্ৰকাশ কৰিব পাৰি ঠিক আছে সো সেই p/q আকাৰত যে প্ৰকাশ কৰিব পাৰি
তাক আমি দশমিক বিস্তৃতি হিচাপেও প্ৰকাশ কৰিব পাৰোঁ মানে এটা সংখ্যা যদি আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ এটা সংখ্যা যদি আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ তাক আমি দশমিক সংখ্যা হিচাপেও লিখিব পাৰোঁ মানে দশমিক ভগ্নাংশটো আমি প্ৰকাশ কৰিব পাৰোঁ দশমিক ভগ্নাংশ ঠিক আছে দশমিক ভগ্নাংশটো আমি প্ৰকাশ কৰিব পাৰোঁ p/q আকাৰত প্ৰকাশ কৰিব পাৰিলে দশমিক ভগ্নাংশটো প্ৰকাশ কৰিব পাৰি ঠিক আছে কিছুমান পৰিমেয় সংখ্যা আমি দশমিক ভগ্নাংশত প্ৰকাশ কৰিলে তাৰ দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্ত হয় উদাহৰণস্বৰূপে এইকেইটা আৰু 2 নম্বৰটো কি হৈছে পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত অৰ্থাৎ কিছুমান পৰিমেয় সংখ্যা যেতিয়া আমি দশমিক ভগ্নাংশত প্ৰকাশ কৰোঁ তেতিয়া তাৰ দশমিক বিস্তৃতিটো কি হয় দশমিক বিস্তৃতিটো তেতিয়া পৌনঃপুনিক হয় বা নিৰৱধি পুনৰাবৃত্ত হয় ফৰ এক্সাম্পল আমি 2.232323 মানে এইটো অসীমলৈ গৈ আছে ঠিক আছে এইটো ৰিপিট হৈ গৈ আছে মানে এই যেটো এক্সাম্পল এই এক্সাম্পলটোত আমি দেখিবলৈ পাইছো যে দশমিক বিস্তৃতিটো কি হৈছে পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত মানে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং নন টাৰ্মিনেটিং কি বুজাইছে অপৰিসমাপ্ত মানে শেষ হোৱা নাই এইটো গৈ আছে হয়নে নহয় অপৰিসমাপ্ত আৰু ৰিপিটিং মানে কি বুজাইছে ৰিপিট হৈ গৈ আছে এটা সেম প্যাটাৰ্ন ৰিপিট হৈ গৈ আছে মানে ইয়াত কি ৰিপিট হয় আমি দেখিবলৈ পাইছো 2 3 আমি ৰিপিট হোৱা দেখিবলৈ পাইছো 2 3 মানে 2 3 কে এনেকৈ ৰিপিট হৈ গৈ আছে সো আমি ইয়াক কি বুলি লিখিব পাৰো 2.23 বাৰ বুলি লিখিব পাৰো বা এইটোকে আমি এনেদৰেও লিখিব পাৰো 2.23 ডট ডট এনেদৰে ওপৰত আমি ডট ডট বুলি দি দিব পাৰো ইয়াক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰিলো মানে যিবোৰ পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত সংখ্যা আছে সেইবোৰ সংখ্যাক আমি এনেদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো মানে এটা সেম প্যাটাৰ্ন ৰিপিট হৈ গৈ আছে হয়নে কি ৰিপিট হৈ গৈ আছে 2 3 টো ৰিপিট হৈ গৈ আছে 2 3 2 3 2 3 এনেদৰে অসীমলৈকে গৈ আছে হেকাৰণে আমি কি লিখিলো 2.23 ওপৰত এটা বাৰ দি দিলো মানে এটো কি বুজাইছে 2 3 টো ৰিপিট হৈ গৈ আছে ঠিক আছে প্ৰথম নম্বৰ প্ৰকাৰটোত আমি কি দেখিবলৈ পাইছিলো প্ৰথম নম্বৰ টাইপত আমি কি দেখিবলৈ পাইছিলো তাত দেখিবলৈ পাইছো যে পৰিসমাপ্ত হয় মানে দশমিক বিস্তৃতিটো মানে দশমিকৰ পিছত নাম্বাৰ কেটা শেষ হৈ গৈছে 2.43 2.51 ঠিক আছে শেষ হৈ গৈছে ৰিপিট হৈ গৈ থাকা নাই কিন্তু এই ক্ষেত্ৰত আমি কি দেখিবলৈ পাইছো দশমিকৰ পিছত এটা সেম প্যাটাৰ্ন ৰিপিট হৈ গৈ আছে ঠিক আছে সেই কাৰণে আমি ইয়াক কি কৈছো নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং বুলি কৈছো নন টাৰ্মিনেটিং মানে কি অপৰিসমাপ্ত মানে শেষ হোৱা নাই ৰিপিটিং মানে কি ৰিপিট হৈ গৈ আছে এটা সেম প্যাটাৰ্ন ৰিপিট হৈ গৈ আছে সো ইয়াত আমি কি দেখিবলৈ পাইছো 2 3 টো ৰিপিট হৈ গৈ আছে ঠিক আছে সো সেই কাৰণে আমি এনেদৰে কৈছো এতিয়া আমি যাও অপৰিমেয় সংখ্যাবোৰলৈ এতিয়া যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি তেনেবোৰ সংখ্যা কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা বুলি কোৱা হয় ঠিক আছে এতিয়া আমি চাও অপৰিমেয় সংখ্যাক দশমিক বিস্তৃতিত আমি কেনেদৰে প্ৰকাশ কৰিব পাৰো এতিয়া আমি লিখিম অপৰিমেয় সংখ্যা অপৰিমেয় সংখ্যাবোৰ কি হয় অপৰিমেয় সংখ্যাবোৰ যেতিয়া আমি দশমিক বিস্তৃতিত প্ৰকাশ কৰিম তেতিয়া আমি কি দৰে দেখিবলৈ পাম এতিয়া অপৰিমেয় সংখ্যাৰ দশমিক বিস্তৃতিটো কি হয় অপৰিসমাপ্ত আৰু অপুনৰাবৃত্ত মানে পৰিসমাপ্তও নহয় মানে শেষও নহয় আৰু অপুনৰাবৃত্তও হয় মানে এটা ৰিপিটো হৈ থাকা নাই এটা সেম প্যাটাৰ্ন ৰিপিটো হোৱা নাই আৰু শেষও নহয় ঠিক আছে শেষও নহয় আৰু এটা সেম প্যাটাৰ্ন ৰিপিটো হোৱা নাই অৰ্থাৎ আমি এটা এক্সাম্পলৰ দ্বাৰা বুজি লওঁ ফৰ এক্সাম্পল ইয়াৰ এক্সাম্পল এটা আমি কি দি ধৰিব পাৰো আমি ধৰো 6.022 আৰু এনেদৰে গৈ আছে এতিয়া এই এক্সাম্পলটোত আমি কি দেখিবলৈ পাইছো এই এক্সাম্পলটোত আমি কি দেখিবলৈ পাইছো এটা সেম প্যাটাৰ্ন ৰিপিট হোৱা নাই আৰু এই সংখ্যাটো শেষও হোৱা নাই মানে এটো অসীমলৈকে গৈ আছে ঠিক আছে এটা অসীমলৈকে গৈ আছে তো মানি লৈছো কিবা এটা সংখ্যা ৰিপিট হৈছে নেকি ইয়াত কিবা এটা সংখ্যা ৰিপিট হোৱা নাই এটা ৰেন্ডম প্যাটাৰ্ন ৰিপিট হৈ গৈ আছে এবাৰ 0 টো হৈছে এবাৰ 02 টো হৈছে এবাৰ 0222 হৈছে মানে ইয়াপা আমি কি বুজি পালো আমি ইয়াত দেখিছো যে
এটা সেম প্যাটাৰ্ণ ৰিপিট হোৱা নাই সেই কাৰণে আমি এনেদৰে লিখিব নোৱাৰো 0.23 নিচিনা নাই এনেদৰে আমি লিখিব নোৱাৰো মানে 23 ওপৰত যেনেদৰে আমি ইয়াত বাৰ এটা দি দিছিলো অৰ্থাৎ এটোৱে কি বুজাইছে 23 টো ৰিপিট হৈ গৈ আছে হয় না নহয় কিন্তু আমি ইয়াক এনেদৰে লিখিব নোৱাৰো সেইকাৰণে আমি ইয়াত কি দেখিছো 0202 0222 এনেদৰে গৈ আছে মানে এটা সেম প্যাটাৰ্ণ ৰিপিট হোৱা নাই সেই কাৰণে আমি ইয়াক কি কৈছো অপৰিমেয় সংখ্যাবোৰ দশমিক বিস্তৃতিত প্ৰকাশ কৰিলে কি হয় অপৰিসমাপ্ত হয় আৰু অপুনৰাবৃত্ত হয় এতিয়া আৰু এটা एग्जांपल লওঁ 0 মানে √2 ইউ এটা পৰিমেয় সংখ্যা সৰি ইউ এটা অপৰিমেয় সংখ্যা হয়নে নহয় এতিয়া এই অপৰিমেয় সংখ্যাটো ভ্যালুটো কি হয় 1.41 হয়নে কি আছিল এটো 1.41421 আৰু এনেদৰে গৈ থাকিব মানে ইয়াত আমি কি দেখিছো এটা সেম প্যাটাৰ্ণ ৰিপিট হোৱা নাই আৰু এই সংখ্যাটো শেষো হোৱা নাই এটো অসীমলৈকে গৈ থাকিব আৰু হেতু কথা অপৰিমেয় সংখ্যা হয় এটো কাৰণ এটো অসীমলৈকে গৈ আছে আৰু এটো অপুনৰাবৃত্ত হয় এটা সেম প্যাটাৰ্ণ ৰিপিট হোৱা নাই সো সেই কাৰণে আমি কি বুলি কৈছো অপৰিসমাপ্ত বুলি কৈছো মানে এটো শেষো হোৱা নাই এটা লিমিটত শেষ হৈ যোৱা নাই নাম্বাৰটো গৈ আছে অপুনৰাবৃত্ত মানে এটা সেম প্যাটাৰ্ণ ৰিপিট হোৱা নাই পুনৰাবৃত্ত হোৱা নাই সেই কাৰণে আমি ইয়াক কি কৈছো অপৰিমেয় সংখ্যা বুলি কৈছো ঠিক আছে অপৰিমেয় সংখ্যাবোৰ p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰি পৰিমেয় সংখ্যাবোৰ p/q আকাৰত প্ৰকাশ কৰিব পাৰি ঠিক আছে আৰু p/q আকাৰত যেতিয়া আমি প্ৰকাশ কৰিব পাৰিম তেতিয়া আমি দশমিক বিস্তৃতি হিচাপেও প্ৰকাশ কৰিব পাৰিম ঠিক আছে কোনবোৰ দশমিক বিস্তৃতি প্ৰকাশ কৰিব পাৰিম পৰিসমাপ্ত হিচাপে প্ৰকাশ কৰিব পাৰিম আৰু পৌনঃপুনিক বা নিৰৱধি পুনৰাবৃত্ত হিচাপে প্ৰকাশ কৰিব পাৰিম এতিয়া অপৰিমেয় সংখ্যাৰ যেটো দশমিক বিস্তৃতি আছে এই দশমিক বিস্তৃতিটো আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰো ঠিক আছে নে p/q আকাৰত ইয়াক প্ৰকাশ কৰিব নোৱাৰি সেই কাৰণে ইয়াক কি বুলি কোৱা হৈছে অপৰিমেয় সংখ্যা বুলি কোৱা হৈছে ঠিক আছে বেছি কনফিউজন নকৰো এতিয়া আমি যাও পেজ নম্বৰ 5 ত থকা উদাহৰণ নম্বৰ 1 লৈ সো উদাহৰণ নম্বৰ 1 ত কি কোৱা আছে উদাহৰণ নম্বৰ 1 ত কৈছে যে 3.5 টো p/q আকাৰত লিখিব লাগে ঠিক আছে এটা মই উদাহৰণ নম্বৰ 1 টো কৰিম এখিনি মই মুছি দিছো আপোনালোকে যদি লিখি লব বিচাৰে তেতিয়া ভিডিওটো পজ কৰক আৰু লিখি লওক আৰু যদি ভিডিওটো চাই আছে তেতিয়া হলে আপুনি গৈ পঢ়া টেবুলৰ ওচৰত বহি লওক ঠিক আছে পঢ়া টেবুলৰ ওচৰত বহি লওক কিতাপখন মুকলাই লওক পেজ নম্বৰ 5 টো মুকলাই লওক আৰু মোৰ লগত ঠিক আছে লগে লগে কৰি গৈ থাকক তেতিয়াহে কনসেপ্ট বুক ক্লিয়াৰ হ'ব ঠিক আছে আৰু এটো চেপ্টাৰ বহুত ইন্টাৰেষ্টিং হয় মই ইন্টাৰেষ্টিং ধৰণে পঢ়াই আছো সো হেতুই আৰু যদি চেনেলটো নতুন আহিছে তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰি লব ঠিক আছে সো এতিয়া মই উদাহৰণ নম্বৰ 1 টো ডিসকাস কৰিম সো এখিনি মই মুছি দিছো ঠিক আছে বহুত ইন্টাৰেষ্টিং ধৰণে পঢ়াম টেনচন হ'ব নালাগে গোটেইখিনি কনসেপ্ট ক্লিয়াৰ কৰা হ'ব সো ঠিক আছে এতিয়া আমি উদাহৰণ নম্বৰ 1 টো চাও উদাহৰণ নম্বৰ 1 ত কি কোৱা আছে 3.5 টো p/q আকাৰত প্ৰকাশ কৰিব লাগে ঠিক আছে উদাহৰণ 1 এটো কি কৈছে ইয়াত 3.5 টো আমি p/q আকাৰত প্ৰকাশ কৰিব লাগে p/q আকাৰত প্ৰকাশ কৰিবলৈ দিছে এতিয়া বহুত সিম্পল হয় একেখিনি আমি আগৰ শ্ৰেণীত যেহেতু পাই আহিছোৱে সেই কাৰণে এই চেপ্টাৰটোত কি কোৱা আছে কি কৰা হৈছে ইয়াত পুনৰ আলোচনা কৰা হৈছে তোমালোকৰ কিছুমানে পাৰিবাই চাগে এটুক p/q আকাৰত প্ৰকাশ কৰিবলৈ সো p/q আকাৰত প্ৰকাশ কৰিবলৈ কি কৰিব লাগে আমি চাম যে দশমিকটো কেইটা সংখ্যাৰ আগত আছে ঠিক আছে দশমিকটো কেইটা সংখ্যাৰ আগত আছে মানে কেইটা সংখ্যাৰ বাওঁফালে আছে কেইটা সংখ্যাৰ বাওঁফালে আছে দশমিকটো এটা দুটা সো আমি কি কৰিম হেকানে ইয়াক p/q আকাৰত প্ৰকাশ কৰিবলৈ প্ৰথমে 352 বুলি লিখি লম ডিভাইডেড বাই কি কৰি দিম 100 শূন্য দুটা হল একৰ পিঠিত শূন্য দুটা হল কাৰণ দুটা সংখ্যাৰ আগত আছে দশমিকটো হেকানে আমি কি লিখিলো প্ৰথমে দশমিকটো অতৰা সংখ্যাটো লিখি ললো ডিভাইডেড বাই কি লিখিলো 100 লিখিলো ঠিক আছে আৰু উদাহৰণ নম্বৰ 2 টো চাও উদাহৰণ নম্বৰ 2 টো কি হয় উদাহৰণ নম্বৰ 2 ত কি দিয়া আছে 3.523 ইয়াক যদি আমি p/q আকাৰত প্ৰকাশ কৰিব লাগে প্ৰথমে আমি কি কৰিম দশমিকটো অতৰা সংখ্যাটো প্ৰথমে লিখি লম দশমিকটো অতৰা যেতিয়া আমি সংখ্যাটো লিখিম তেতিয়া আমি কি লিখিব পাৰিম 3523 এনেদৰে লিখি ললো যে ডিভাইডেড বাই কি লিখিম ডিভাইডেড বাই 1000 লিখিম মানে একৰ পিঠিত তিনটা শূন্য লিখিম কাৰণ দশমিকটো কেইটা সংখ্যাৰ আগত আছে দশমিকটো কেইটা সংখ্যাৰ আগত আছে এটা দুটা তিনটা মানে না তিনটা সংখ্যাৰ আগত আছে সো আমি একৰ পিঠিত হেকানে তিনটা শূন্য লগাই দিম সো আমি কি দেখিলো হেকানে 3523 ডিভাইডেড বাই 1000 ঠিক আছে এটুক যদি লঘিষ্ঠ আকাৰলৈ নিবলৈ দিয়ে তেতিয়ালে আমি কাটাকুটি কৰি আমি ইয়াক লঘিষ্ঠ আকাৰলৈ নিব পাৰো সো হেতু ইমান ডাঙৰ কথা নহয়
যিটো কনসেপ্ট হেতু মই প্ৰথমে ক্লিয়াৰ কৰি লৈছো ঠিক আছে যদি লঘিষ্ঠ আকাৰ লিখিবলৈ দিয়ে তেতিয়াহলে এটো আমি কাটাকুটি কৰি লিখি দিব পাৰো কথা নাই কিন্তু মেইন যেটো কনসেপ্ট হেতু আমি বুজিব লাগিব যে এটোৱে যে এটা দশমিক ভগ্নাংশত থাকিলে আমি কি দৰে p/q আকাৰত প্ৰকাশ কৰিব পাৰো এটো কি হয় p/q আকাৰ ঠিক আছে এখিনি হৈছে কি p/q আকাৰ সো p/q আকাৰত আমি প্ৰকাশ কৰি দিলো হয় না নহয় এতিয়া যদি প্ৰশ্নটো যদি উল্টাকে কয় যদি আমাক কয় 625 divided by 100 এটুক যদি আমাক এটা ঠিক আছে এটুক যদি আমাক এটা দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ তেতিয়া আমি কি লিখিম দশমিক ভগ্নাংশত প্ৰকাশ কৰিবলৈ দিলে আমি কি লিখিম কেটা আছে শূন্য দুটা শূন্য আছে সো দশমিকটো কেটা সংখ্যা আগত হ'ব দুটা সংখ্যা আগত সো আমি কি লিখিম 6.25 হয় না নহয় 6.25 লিখিম কাৰণ শূন্য দুটা আছে হেতুৱে আমি উল্টাকে কৰিব পাৰো সিধাকে কৰিব পাৰো মানে যেতিয়া আমাক p/q আকাৰত দিয়া থাকিব তেতিয়া আমাক যদি দশমিক ভগ্নাংশলে লিখিবলৈ দিয়ে তেতিয়া আমি এনেদৰে কৰিম ঠিক আছে আৰু এটা एग्जांपल লম 723 divided by 10 এটা এটো আমি কেনেদৰে প্ৰকাশ কৰিম এটা তলত কি আছে 10 আছে মানে শূন্য এটা আছে হেকানে কেইটা সংখ্যা আগত হ'ব দশমিকটো এটা সংখ্যাৰ আগত হ'ব সো আমি কি লিখিম হেকানে 72 মানে 72.3 হয়নে নহয় এটা সংখ্যা আগত হ'ব সো সেইটোৱে আৰু এইটুক যদি আমাক এতিয়া p/q আকাৰ প্ৰকাশ কৰি দিয়ে তেতিয়া আমি কি লিখিম আমি চাম যে দশমিকটো কেইটা সংখ্যাৰ আগত আছে এটা সংখ্যাৰ আগত আছে হেকানে আমি কি লিখিম প্ৰথমে এক্সাক্ট সংখ্যাটো লিখি লম দশমিকটো অতৰাই 723 বুলি প্ৰথমে লিখি ললো ডিভাইডেড বাই কি কৰিম কেইটা সংখ্যা আগত আছে দশমিকটো এটা সংখ্যা আগত সো কাৰণে একৰ পিঠে কি দিম এটা শূন্য দিম ঠিক আছে সো সেইটোৱে সো আমি প্ৰথমে আমি শিকি ললো যে p/q আকাৰত কেনেদৰে প্ৰকাশ কৰিব পাৰি মানে দশমিক ভগ্নাংশৰ পৰা কি দৰে আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো হেখিনি আমি বুজি পালো ধুনিয়াকে ঠিক আছে এতিয়া আমি উদাহৰণ নম্বৰ 3 লৈ যাম উদাহৰণ নম্বৰ 3 টো অলপ বেলেগ হয় কাৰণ ইয়াত কৈছে যে পৌনঃপুনিকত থকা দশমিক ভগ্নাংশ p/q আহিলৈ নিব লাগে ঠিক আছে এতিয়া p/q আকাৰত নিব লাগিব কিন্তু হে দশমিক বিচিটো কি কৰা আছে পৌনঃপুনিকত দিয়া আছে ঠিক আছে এতিয়া আমি উদাহৰণ নম্বৰ 3 টো কৰিম সো ঠিক আছে উদাহৰণ নম্বৰ 3 কি দিয়া আছে উদাহৰণ নম্বৰ 3 কি দিয়া আছে উদাহৰণ নম্বৰ 3 কি দিয়া আছে সংখ্যাটো 0.81 আৰু ওপৰত ডট ডট দিছে মানে এটোৱে কি বুজাইছে ইয়ে এটোৱে বুজাইছে যে 0.81 বাৰ মানে 81 টো ৰিপিট হৈ গৈ আছে ঠিক আছে নে মানে আমি কি লিখিব পাৰো 0.81 ডট 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 আৰু এটো অখিমলৈকে গৈ আছে 81 টো ৰিপিট হৈ গৈ আছে হেতুৱে এতিয়া আমি ইয়াক p/q আকাৰত প্ৰকাশ কৰিব লাগে ঠিক আছে p/q আকাৰত প্ৰকাশ কৰিব লাগে সো প্ৰথমে মই কি কৰিম ধৰো x is equal to 0.81 dot 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 ঠিক আছে মই এইটুক x বুলি ধৰি লৈছো এই সংখ্যাটোক ঠিক আছে এতিয়া মই কি কৰিম বোথ সাইড 100 দি পূৰণ কৰি দিম ঠিক আছে নে বোথ সাইড আমি 100 দি পূৰণ কৰি দিম তেতিয়া আমি কি দেখিম 100 দি পূৰণ কৰি দিলে কি হ'ব যেতিয়া আমি 100 ৰ লগত পূৰণ কৰিম এই সংখ্যাটোক হয়নে সো প্ৰথমে লিখি লম বাৰু এন্ডাৰ 100 into 0.81 dot 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 another গৈ আছে ঠিক আছে যেতিয়া আমি 100 ৰ লগত এই সংখ্যাটো পূৰণ কৰিম তেতিয়া কি হ'ব দশমিকটো সোঁফাললৈ গতি কৰিব কেইটা সংখ্যাৰ সোঁফাললৈ গতি কৰিব দুটা সংখ্যাৰ সোঁফাললৈ গতি কৰিব ঠিক আছে দুটা সংখ্যাৰ সোঁফাললৈ গুচি যাব এই দশমিকটো কেতিয়া যেতিয়া 100 ৰ লগত পূৰণ হৈ যাব তেতিয়া আমি কি লিখিম 100x into কি হ'ব এটো লগত 100 ৰ লগত পূৰণ কৰি দিলে এটো সংখ্যা 81 পইণ্ট হৈ যাব হয়নে দশমিকটো ইয়াত আছিল সো দুটা সংখ্যাৰ সোঁফাললৈ গতি কৰিব দুটা সংখ্যাৰ সোঁফাললৈ গতি কৰি গল দশমিকটো হেকানে কি হৈ যাব 81.81 সো এটো গৈ থাকিব হয়নে নহয় এটো অখিমলৈকে গৈ আছে খালি কি হৈ গল 81 পইণ্ট হৈ গল ঠিক আছে এতিয়া মই কি কৰিম এতিয়া এইটো ইকুৱেশ্যন নম্বৰ 1 বুলি কম প্ৰথম যেটো লাইন হেতুক আমি ইকুৱেশ্যন নম্বৰ 1 বুলি কৈছো আৰু লাষ্টৰ লাইনটো আমি ইকুৱেশ্যন নম্বৰ 2 বুলি কৈছো এতিয়া মই কি কৰিম ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰিম ইকুৱেশ্যন নম্বৰ 2 মাইনাস ইকুৱেশ্যন নম্বৰ 1 ঠিক আছে তেতিয়া কি হ'ব ইকুৱেশ্যন নম্বৰ 2 ৰ পৰা ইকুৱেশ্যন নম্বৰ 1 টো মাইনাস কৰিলে 100x
minus x 100x minus x হ'ব হয়নে নহয় বাম পক্ষৰ লগত বাম পক্ষটো বিয়োগ কৰিম সু পক্ষৰ লগত সু পক্ষটো বিয়োগ কৰিম সো 100x minus x হ'ল আৰু ইফালে কি হৈ গল 81.8181 হয়নে নহয় 81.8181 এটোৰ পৰা এটো বিয়োগ কৰি দিম তেতিয়া কি হ'ব 81 হ'ব ঠিক আছে না তেতিয়া কি হ'ব 81 হ'ব এতিয়া 81 পইণ্ট কি হৈ গল ইয়াত পইণ্ট হ'ব তাৰছত 0000 হৈ যাব ঠিক আছে দেখনি 00 হৈ থাকিব মানে মই কি বুজিলো মানে মই বুজিলো যে এটো 99x হ'ব আৰু এটো কি হৈ যাব 81 হৈ যাব ঠিক আছে এটো বুজি পাইছা না তোমার সো এটো তোমালোকে বুজি পাইছা না ভালদৰে চোৱা যে 81.8181 ৰ পৰা 0.8181 এটো আমি বিয়োগ কৰি দিলো মানে চোৱা 81.8181 এটোটো অখিমলৈকে গৈ আছে হয়নে নহয় আৰু ইফালে কি হৈ গল 0.818181 ডট পইণ্ট ঠিক আছে এটো অখিমলৈকে গৈ আছে যেতিয়া আমি এটো মাইনাস কৰিম তেতিয়া এটো কি হৈ গল 81 মানে 8181 কে ৰিপিট হৈ গৈ আছে একিনো সেম আছে মানে 8181 কে অখিমলৈকে গৈ আছে 8181 কে অখিমলৈকে গৈ আছে সো এটো কি হৈ যাব এফালে কি হৈ যাব 000 হৈ যাব হয়নে নহয় 1 পৰা 1 গল 0 8 পৰা 8 গল 0 সো এফালে 00 হৈ গৈ থাকিব আৰু এফালে কি হৈ যাব 81 হৈ যাব হেতুৱে কথা সো আমি কি লিখিলো এখানে 81.0000 এনেদৰে লিখি দিলো ঠিক আছে সো এফালে হৈ গল এটা 99x আৰু এফালে হৈ গল 81 সো আমি x অফ ভ্যালুটো কি লিখিব পাৰো এতিয়া x অফ ভ্যালুটো আমি 81 ডিভাইডেড বাই 99 ঠিক আছে 81 ডিভাইডেড বাই 99 আমি লিখিব পাৰো ঠিক আছে আৰু এটো এতিয়া কাটাকাটি যাব যেতিয়া এটো কাটাকাটি যাব তেতিয়া আমি কি লিখিব পাৰো 9 ইয়াক কেবাৰ যাব 9 81 কেবাৰ যাব 9 81 যাব 9 বাৰ আৰু 9 99 যাব 11 বাৰ সো আমি এনসাৰটো কিমান পালো 9/11 সো এটো হ'ব এনসাৰ 9/11 হ'ব এটো এনসাৰ কি হয় এনসাৰ 0.81 বাৰ 0.81 বাৰক আমি 9/11 হিচাপে প্ৰকাশ কৰিব পাৰো সো ইয়াৰ যেটো p/q আকাৰ হেতু কি হয় 9/11 হয় ঠিক আছে x ৰ ভ্যালুটো আমি কি পালো 9/11 পালো এটা x ৰ ভ্যালুটো যদি আমি 9/11 পালো মানে আমি কি বুজিলো 0.818181 ক আমি কি লিখিব পাৰো 9/11 লিখিব পাৰো কাৰণ x ৰ ভ্যালুটো এই আছিল x ও আমি ইয়াকে ধৰিছিলো আৰু x ৰ ভ্যালুটো আমি পাই গলো 9/11 সো p/q আকাৰত প্ৰকাশ কৰিলে কি হ'ব এই সংখ্যাটো p/q আকাৰত প্ৰকাশ কৰিলে কি হ'ব 9/11 হ'ব হেতুৱে ঠিক আছে আমি বুজি পালো এটো হৈছে লং কাট ঠিক আছে এতিয়া এই প্ৰশ্নটোক আমি শৰ্টকাট নিয়মটো কৰিব পাৰো যদি এই কোৱেশ্চনটো 2 মাৰ্ক দিয়ে যদি কোৱেশ্চন পেপাৰত এই কোৱেশ্চনটোক 2 মাৰ্ক দিয়ে তেতিয়া আমি এনেদৰে কৰিম ঠিক আছে লং প্ৰসেছত কৰিম যেতিয়া 1 মাৰ্ক হে দিব যেতিয়া কোৱেশ্চনটো 1 মাৰ্ক দিব তেতিয়া আমি এটা শৰ্ট ট্ৰিক ব্যৱহাৰ কৰিম আৰু হেতু কি হয় হেতু হৈছে মই শৰ্টকাটত কৰিম এতিয়া দেই শৰ্টকাটত কৰিলে কি হ'ব এখিনি মই মুছি দিছো এতিয়া এটো কি হৈছে 9/11 ঠিক আছে যেতিয়া আমি শৰ্টকাটত কৰিম এই কোৱেশ্চনটো কৈ যেতিয়া আমি শৰ্টকাটত কৰিম তেতিয়া কি হ'ব আনসাৰটো 0.81 বাৰ আছে মানে 81 টো ৰিপিট হৈ গৈ আছে এটা ইয়াক আমি শৰ্টকাটত কৰিলে কি হ'ব প্ৰথমে আমি এক্সাক্ট নাম্বাৰটো লিখিলম ওপৰত ঠিক আছে না এক্সাক্ট নাম্বাৰটো লিখিলম সো এক্সাক্ট নাম্বাৰটো হ'ব 81 মানে এখিনি দশমিক সখমিক অতৰা আমি ওপৰত কি লিখিলম 81 বুলি লিখিলম আৰু ডিভাইডেড বাই কি লিখিম ডিভাইডেড বাই কি লিখিম 99 লিখিম 99 কিয় 99 লিখিলো কাৰণ দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে দশমিকৰ পিছত আমি দেখিছো যে দুটা সংখ্যা ৰিপিট হৈ আছে 81 টো ৰিপিট হৈ আছে যেটো 81 টো ৰিপিট হৈ আছে 1 ৰ কাৰণে 9 আহিল 8 ৰ কাৰণে 9 আহিল মানে এটা সংখ্যাৰ কাৰণ এটা সংখ্যা ৰিপিট হোৱাৰ কাৰণে 9 আহিল আৰু এটা সংখ্যা ৰিপিট হোৱাৰ কাৰণে 9 আহিল হেকাৰণে আনসাৰটো কি হৈ গল 81 ডিভাইডেড বাই 99 হৈ গল ঠিক আছে এতিয়া যদি আমাক যদি উদাহৰণ নাম্বাৰ 4 টো যদি কৰিবলৈ দিয়ে এতিয়া উদাহৰণ নাম্বাৰ 4 টো আমি কেনেদৰে কৰিম এতিয়া উদাহৰণ নাম্বাৰ 4 টো লং নিয়মেৰে কৰা নিয়মটো মানে
দীঘল পদ্ধতিৰে কৰা নিয়মটোতো ইয়াত দিয়া আছে কিতাপতো দিয়া আছে কেনেদৰে কৰে আমি তেনেদৰে কৰিম x ধৰি কৰিম তাৰ পিছত 100x কৰি দিম হয়নে নহয় x ধৰি পেলাই কৰি লম তাৰ পিছত 100 দি পূৰণ কৰি দিম এটো যেটো মই কৈছিলো আগত যেটো মই অলপ আগত কৈছিলো তেনেদৰে কৰিলে হ'ল মানে 100x কৰিম তাৰ পিছত x কৰিম মানে তাৰ পিছত ইকুৱেশ্যন নম্বৰ 2 পৰা ইকুৱেশ্যন নম্বৰ 1 টু বিগ কৰিম তেনেদৰে কৰে সো উদাহৰণ নম্বৰ 4 ৰ যেটো দীঘল নিয়ম আছিল দীঘল নিয়মে কৰা পদ্ধতিটো ইয়াত দিয়া আছে মই ইয়াক শৰ্ট নিয়মত কৰিম মানে ছুটি পদ্ধতি কেনে কৰিব পাৰি হেতু চাম ইয়াত দিয়া আছে যে 0.81 আৰু 1 ৰ ওপৰত এটা ডট আছে মানে আমি কি বুজিলো 0.81 বাৰ 81 বাৰ মানে এবাৰ দশমিকৰ পিছত কেৱল 1 টোহে ৰিপিট হৈ গৈ আছে মানে আমি কি বুজিছো ইয়াত 0.811111 ডট 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 মানে 1 টোহে ৰিপিট হৈ গৈ আছে ঠিক আছে যেটা সংখ্যা ওপৰত বাৰ থাকিব হেতুৱে কি ৰিপিট হৈ গৈ থাকিব কেৱল ঠিক আছে এটা উদাহৰণ নম্বৰ 4 ত দিয়া আছে এইটো নম্বৰ মানে 0.81 বাৰ ইয়াত কি দেখিছো আমি দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে দশমিকৰ পিছত কেৱল এটা সংখ্যাই ৰিপিট হৈ আছে হেতু কি হেতু হৈছে 1 হয়নে আৰু 1 ৰ কাৰণে এটা 9 আহিল মানে যেটা সংখ্যা ৰিপিট হয় সেইটা 9 আহে ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে এটা সংখ্যা ৰিপিট হৈ আছে কাৰণে এটা 9 দিলো কিন্তু 8 টো ৰিপিট হোৱা নাই হয়নে নহয় 8 টো ৰিপিট হোৱা নাই 8 ৰ ওপৰত বাৰ নাই সেই কাৰণে 0 দি দিলো ঠিক আছে এটা ওপৰত কি লিখিম ওপৰত আমি এক্সাক্ট সংখ্যাটো লিখি লম বাৰ চাৰ অতৰাই পেলাই প্ৰথমে লিখি লম 81 লিখি ললো এতিয়া 81 মাইনাস কি কৰিম কোনটো সংখ্যাৰ ওপৰত বাৰ নাই 8 ৰ ওপৰত বাৰ নাই সেই কাৰণে 8 লিখি দিম ঠিক আছে হেতুৱে সো आंसर কি হৈ যাব 81 ৰ পৰা 8 বিগ কৰি দিলে কিমান হ'ব 81 ৰ পৰা 10 বিগ কৰি দিলে 71 হয় সো 72 73 সো आंसर কিমান হৈ গল 73 হৈ গল ডিভাইডেড বাই 90 সো এটো কেতিয়াবা কাটাকাটি যাবও পাৰে এটো কাটাকাটি গলে আমি সিম্পলিফাই কৰিব পাৰো ঠিক আছে সো এটো ডাঙৰ কথা নহয় সো आंसर টো হৈছে এটোৱে ঠিক আছে এটো আমি কাটাকাটি কৰিব পাৰো কিন্তু কাটাকাটি না যায় সকে মোৰ মতে কাৰণ এটো মৌলিক সংখ্যা হয় কাটাকাটি না যায় কাটাকাটি গলে কাটাকাটি কৰিলে হল কিন্তু এটো কাটাকাটি না যায় সো आंसर টো কি হৈ গল 73/90 হৈ গল সো এতিয়া আমি চাও উদাহৰণ নম্বৰ 5 ত কি দি আছে উদাহৰণ নম্বৰ 5 ত দি আছে 3.81 ডট মানে ইয়াত আমি কি বুজিছো যে 3.81 বাৰ হৈ আছে ঠিক আছে 1 বাৰ হৈ আছে এতিয়া মই কি কৰিম এই কোৱেশ্চনটোত এটো আমি লং নিয়মেৰে কৰিব পাৰো কিন্তু আমি শৰ্ট নিয়মেৰে কৰিব পাৰো এতিয়া আমি কি লিখিব পাৰো ইয়াক আমি কি লিখিব পাৰো 3 plus 0.81 বাৰ 81 বাৰ হয় নহয় আমি ইয়াক এনেদৰে ভাঙি দিব পাৰো নে নোৱাৰো 3 plus 0.81 বাৰ ঠিক আছে এটা 3 টো বাও হ'ব কথা নাই কিন্তু এতিয়া আমি 0.81 ক আমি কি লিখিব পাৰো 3 plus 0.81 বাৰক আমি কি লিখিম ঠিক একেদৰে হয় নে নহয় এটা সেমে হয় নে নহয় সো আমি সেম হিচাপে লিখিলম সো আমি কি বুজিলো ইয়াত দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে এটা সংখ্যা ৰিপিট হৈ আছে হেতু হৈছে 1 সো তাৰ কাৰণে এটা 9 আহিল 8 টো ৰিপিট হোৱা নাই দশমিকৰ পিছত হয় নে নহয় হেকাৰণে তাৰ কাৰণে এটা 0 আহিল 8 টো ৰিপিট হোৱা নাই কাৰণে তাক আমি 0 লিখিলো হেকাৰণে 9 এটা হল 0 এটা হল ঠিক আছে সো প্ৰথমে আমি 9 টোহে লিখিলম দেই তাৰ পিছত আমি 0 লিখিম সো প্ৰথমে আমি ৰিপিট হোৱাটো চাম ৰিপিট কেইটা হৈছে হেতু চাম তাৰ সাপেক্ষে আমি 9 টো লিখিম আৰু তাৰ পিছত আমি কেইটা ৰিপিট হোৱা নাই তাৰ পিছত আমি শূন্যটো দিম ঠিক আছে হেকাৰণে তাৰ পিছত আমি শূন্যটো দিলো 90 দিলো ঠিক আছে সো ওপৰত আমি কি লিখিম প্ৰথমে 81 বুলি লিখিলম আৰু তাৰ পিছত যেটো ৰিপিট হোৱা নাই হেতু লিখিম 8 টো ৰিপিট হোৱা নাই সো হেকাৰণে মানে 8 ৰ ওপৰত বাৰ নাই হেকাৰণে আমি 8 লিখি দিছো 81 - 8 লিখিছো কোন স্পিড হৈছে নেকি বাবু বুজোৱা সো যদি স্পিড হৈছে বুজোৱাটো আকৌ আপুনি কি কৰিব 10 প্ৰিভিয়াস কৰি দিব 10 সেকেন্ড প্ৰিভিয়াস কৰি তেনেকৈ চাই দিব ঠিক আছে অকমান প্ৰিভিয়াস কৰি চাই দিব ঠিক আছে আৰু যদি অকন বুজোৱা স্পিড হৈছে তেতিয়াহলে কমেন্ট বক্সত কৈ দিব যে অকন বুজোৱা স্পিড হৈছে লাহে লাহে বুজাওক সো তেতিয়া মই অকন লাহে লাহে বুজাম নেক্সট ভিডিওৰ পৰা ঠিক আছে এই কাৰণে স্পিডত বুজাছো কাৰণ তোমালোকে এখিনি আগতে পাই আহিছিলাই
হয়নে নহয় আগতে পাই আহিছিলে আগৰ শ্ৰেণীবোৰত সেইকাৰণে মই জাষ্ট পুৰা স্পীডত বুজাই গৈ আছোঁ সো এনসাৰটো কি হ'ব 3 প্লাছ 81 বাই 81 মাইনাছ 8 কৰিলে 73 ডিভাইডেড বাই 90 সো এইটো ক্যালকুলেট মানে এখিনি প্লাস কৰি দিলে যি হয় হেতুই আৰু ঠিক আছে এখিনিটো প্লাস কৰিব পাৰিবা সো হেতুই যেটো উলাই হেতু এনসাৰ হ'ব সো আৰু এটা আমি एग्जांपल লৈ লওঁ যাতে কনসেপ্টটো আৰু অলপ ক্লিয়াৰ হয় মানে শৰ্টকাট নিয়মেৰে কৰা পদ্ধতিটোৰ কথা কৈছো মই শৰ্টকাট নিয়মেৰে কৰা পদ্ধতিটোৰ কথা কৈছো সো লং কাটত বাৰু হৈ যাব লং কাটত মই যি কেটা কোৱেশ্চন আছে হেকেটা মই অনুশীলনীত হেকেটা ডিসকাস কৰিমে অনুশীলনত থকা কোৱেশ্চন কেটা কিন্তু মই আৰু এটা एग्जांपल লৈ আৰু এটা কনসেপ্ট ক্লিয়াৰ কৰি লওঁ মানে যেহেতু অলপ ডাউট হৈ আছে সাগে এটা এই एग्जांपलটোৰ পৰা আৰু অলপ ক্লিয়াৰ হ'ব সো एग्जांपल হৈছে 6.2345 এটা ইয়াত মই কি দিম 4 5 টো ৰিপিট হৈ আছে বুলি কম ঠিক আছে এটো এটা एग्जांपल হয় মই কৈছো যে 4 5 টো ইয়াত ৰিপিট হৈ আছে 6.2345 বাৰ ঠিক আছে সো ইয়াক আমি কি দৰে কৰিব পাৰো শৰ্টকাট পদ্ধতিত কি হিচাপে কৰিব পাৰো প্ৰথমে মই অখণ্ড সংখ্যাটো ভাঙি লম ঠিক আছে হেনে কি লিখিলো আমি 6 মানে 6 প্লাস 0.2345 বাৰ এনেদৰে লিখি ললো এতিয়া আমি এইটোৰ ওপৰত কাম কৰিম ঠিক আছে 6 to 6 হিচাপে থম 6 প্লাস আৰু এইটোৰ ওপৰত আমি এতিয়া কাম কৰিম এতিয়া মই দেখিছো যে দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হৈ আছে 4 আৰু 5 ৰিপিট হৈ আছে মানে দুটা সংখ্যা ৰিপিট হৈ আছে হেকাৰণে আমি কি দিম আমি দুটা 9 দিম দশমিকৰ পিছত কেইটা সংখ্যা ৰিপিট হোৱা নাই 2 আৰু 3 ৰিপিট হোৱা নাই 2 আৰু 3 হেকাৰণে তাৰ কাৰণে আমি শূন্য দুটা দিলু ঠিক আছে আৰু ওপৰত কি দিম ওপৰত প্ৰথমে সংখ্যাটো লিখি লম 2 3 4 5 এক্সাক্ট নাম্বাৰটো লিখি লম তাৰছত মাইনাস কৰিম কি মাইনাস কৰিম 2 আৰু 3 হয়নে 2 আৰু 3 ৰিপিট হোৱা নাই সো সেই কাৰণে আমি 2 3 লিখি দিম 2 আৰু 3 যেটো ৰিপিট হোৱা নাই 2 3 ওপৰত বাৰটো নাই হেকাৰণে আমি 2 3 লিখি দিলো ঠিক আছে নে 2 3 4 5 মাইনাস 2 3 হেতু লিখি দিলো সো ইয়াৰ পৰা যেটো आंसर উলাই হেতু আৰু মই জাস্ট নিয়মটো বুজাই দিছো যে নিয়মটো কি হয় ঠিক আছে সো এখিনিটো ইজি হৈ গল আৰু এতিয়া এখিনিটো কৰিব পাৰিবা নিশ্চয় 345 পৰা 23 বিক কৰি দিলে কিমান হ'ব 5 পৰা 3 গল 2 4 পৰা 2 গল 2 সো এফালে হৈ গল 22 আৰু এফালে 3 2 সো এটো হৈ গল সো এটো অলপ ভাঙি পাতি কৰিলে জি উলাই হেতু आंसर হ'ব হেতু ডাঙৰ কথা নহয় মই প্ৰথমে যেটো কনসেপ্ট হেতু মই বুজাই দিলো যে 9 কেটা লব লাগে কিয় লব লাগে কেটা সংখ্যা ৰিপিট হলে 9 লব লাগে ঠিক আছে হেখিনি মই বুজাই দিলো ভালদৰে যেটা সংখ্যা ৰিপিট হয় হেটা 9 আমি লওঁ আৰু জি কেটা ৰিপিট নহয় 2 3 টো ৰিপিট হোৱা নাই হেকাৰণে দুটা সংখ্যা ৰিপিট হোৱা নাই হেকাৰণে আমি দুটা শূন্য দিলো ওপৰত এতিয়া আমি কি লিখিম এক্সাক্ট সংখ্যাটো লিখি লম মাইনাস কৰিম তাৰপিছত 2 3 লিখিম মানে যেটো যেটাৰ ওপৰত বাৰ নাই ঠিক আছে হেতু আমি লিখি দিম মাইনাস কৰি দিম হেতু সো 2 3 টো আমি মাইনাস কৰি দিলো হে কাৰণে সো ঠিক আছে বুজি পালাই সো ইয়াৰ পিছত যিখিনি আছে মানে পেজ নাম্বাৰ 6 ত যিখিনি আছে শতকৰা আৰু সুত মানে পার্সেন্টেজ আৰু ইন্টারেস্ট হেখিনি কথা আমি নেক্সট ভিডিওত আমি ডিসকাস কৰিম লেকচাৰ নাম্বাৰ 4 ত আমি ডিসকাস কৰিম ঠিক আছে লেকচাৰ নাম্বাৰ 4 ত আমি ডিসকাস কৰিম এখিনি কথা সো ঠিক আছে আজি ভিডিওত ইমানে আজি আমি ডিসকাস কৰিলো যে জিবোৰ সংখ্যা p বাই q আকাৰত মানে কোনবোৰ সংখ্যা p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি ঠিক আছে আৰু p বাই q আকাৰলৈ নিয়া p বাই q আকাৰলৈ পৰিৱৰ্তন কৰা কেনেদৰে পৰিৱৰ্তন কৰিব পাৰি পৌনঃপুনিকত থাকিলে কেনেদৰে পৰিৱৰ্তন কৰিব পাৰি হেখিনি আমি ডিসকাস কৰিলো ঠিক আছে সো নেক্সট ভিডিওত মই কি কৰিম নেক্সট ভিডিওত মই অনুশীলনীটো আৰম্ভ কৰিম লেকচাৰ নাম্বাৰ 4 টো অকন মই পিছত আপলোড কৰিম মানে আমি লেকচাৰ নাম্বাৰ 3 লেকে যে যিখিনি কনসেপ্ট ডিসকাস কৰিলো মানে লেকচাৰ নাম্বাৰ 3 লেকে আমি যিখিনি ডিসকাস কৰিলো কনসেপ্ট হেখিনি আধাৰত আমি অনুশীলনীটো এতিয়া আৰম্ভ কৰিব পাৰিম কাৰণ অনুশীলনী 1 ৰ পৰা কোৱেশ্চন নাম্বাৰ 1 ৰ পৰা 15 লৈকে এতিয়া আমি ডিসকাস প্ৰায় কৰিব পাৰিমে লেকচাৰ নাম্বাৰ 4 টো লাগিলে মই আপলোড কৰি দিম হেতু কথা নাই ইমান কিন্তু এতিয়া আমি অনুশীলনীটো আৰম্ভ কৰিব পাৰো কেটামান কোৱেশ্চন যিকিটা কোৱেশ্চন আমি অনুশীলনীটো আৰম্ভ কৰিব পাৰো লেকচাৰ নাম্বাৰ 3 কনসেপ্টৰ দ্বাৰা লেকচাৰ নাম্বাৰ 3 লৈকে যিখিনি কনসেপ্ট আমি শিকিলো তাৰ আধাৰত এতিয়া আমি অনুশীলনীটো কিছুমান কোৱেশ্চন আমি সলভ কৰিব পাৰো সো হেখিনি আমি এতিয়া ডিসকাস কৰিম ঠিক আছে নেক্সট ভিডিওৰ পৰা অনুশীলনী কোৱেশ্চনবোৰ ডিসকাস কৰিম সো আজি ভিডিওটো ইমানেই সো বাই বাই